এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুপৰীয়া ভাতৰ লগত খোৱাৰ কাৰণে এখন আঞ্জা বনাই ল'লোঁ। আৰম্ভণিৰ পৰা বাৰু আপোনালোকক দেখুওৱা নহ'ল। লোকেল মুৰ্গীৰ মাংস আলু নহৰু দি বনাইছোঁ। নহৰু ৩-৪টামান ধুনীয়াকৈ এৰিয়াই দিছোঁ বাকলিৰ পৰা, আৰু ধনিয়াৰ পাত অলপমান দিছোঁ, আৰু আদা নহৰু জলকীয়াৰ অলপমান পেষ্ট দি আজি লোকেল মুৰ্গীৰ মাংস চিম্পুলকৈ বনাই লৈছোঁ। এতিয়া আঞ্জা বনোৱা হ'লে অকণমান আপোনালোকক আঞ্জাখন দেখুৱাই দিওঁ, আপোনালোকে চাব। বেলেগকৈ বনাই দিছোঁ আৰু ধনিয়াৰ পাতখিনি দিছোঁ। বাকী মছলা পাতি একেবাৰে দিয়া নাই। আগৰখিনি বাৰু আপোনালোকক দেখুওৱা নহ'ল। আজি এনেকৈ দুপৰীয়াৰ সাজ খাম বুলি ভাবিছোঁ। পিঁয়াজ হওক নহৰু ধুনীয়াকৈ দি দিছোঁ। এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। এদিন বাৰু আপোনালোকক ভালকৈ বনাই দেখুৱাম। আজি বাৰু বনোৱা হোৱাৰ পিছত আপোনালোকক দেখুৱাই দিছোঁ। পিঁয়াজক এতিয়া আঞ্জা হৈয়ে গ'ল। পিঁয়াজক এতিয়া মাংসৰ আঞ্জা হৈয়ে গ'ল। গেছটো বন্ধ কৰিম।